puratala ukna hoji inda ba kya ukundu kuna hoji amat ona mayambo যে এইবাৰ আম আদমি পাৰ্টিয়ে এইবাৰ ঝাৰু চলাব পদুম ফুলক ঝাৰুৰে আমি শাৰী মুচি একেবাৰে নি পেলাই ব্ৰহ্মপুত্ৰৰ পানীত পেলাই দিম এইবাৰ আমি বিজেপিক এই সমষ্টিৰ পৰা উৎখাত কৰিবই লাগিব আৰু এয়া আমাৰ প্ৰতিজ্ঞা নহয় এয়া আমাৰ পণ তেখেত যিহেতু হিমন্ত বিশ্ব শৰ্মাৰ আশিক ধন্য এগৰাকী ব্যক্তি তেখেতৰ মূৰৰ ওপৰত হিমন্ত বিশ্ব শৰ্মাৰ হাতখন আছে কাৰণ তেওঁলোকৰ দেখোন আপোনালোকে গমে পায় ইমান যোগ্য ব্যক্তি থাকোঁতে তেখেতক যে দিলে যাৰ বিৰুদ্ধে 101টা গোচৰো আছে বোলে গতিকে সেইজন মানুহৰ বিৰুদ্ধে যদি এনেকুৱা থকাৰ পিছতো তেওঁক দিছে তেনেহ'লে নিশ্চয় হিমন্ত বিশ্ব শৰ্মাৰ তেখেতে আজ্ঞাবাহী হ'ব লাগিব এই মাটিখিনি নিশ্চয়কৈ কোনোবাই হস্তগত কৰাৰ নিশ্চয় পৰিকল্পনা কৰিছে সেয়েহে বিজয় গুপ্তাৰ কান্ধত বন্দুক থৈ তেখেতক MLA পাতি এই ফাঁচী বজাৰখন ব্ৰহ্মপুত্ৰৰ সিফালে লৈ গৈ কোনে কি দখল কৰাৰ চক্ৰান্ত কৰিছে সেই কথা অসমৰ ৰাইজে জানক আৰু যদি বিজয় গুপ্তাক কিবা কাৰণত এই সমষ্টিক MLA বনায় তেনেহ'লে জানিব জেইলৰ মাটি যেনেকৈ কাৰোবাক 5 ষ্টাৰ হোটেলৰ কাৰণে এৰি দিছে কাৰোবাক উদ্যোগ স্থাপন কৰিবলৈ এৰি দিছে কোনোবাই জীয়েকৰ নামত পুতেকৰ নামত নগৰ বনাবলৈ এৰি দিছে তেনেকা হ'লে কিন্তু ফাঁচী বজাৰৰ এই অঞ্চলটো এটা বৃহৎ অঞ্চল কিন্তু আমাৰ হাতৰ পৰা গুচি যাব নিৰ্বাচন সমাগত আৰু নিৰ্বাচনক লৈ ইতিমধ্যে মধ্য গুৱাহাটীৰ আপৰ কেণ্ডিডেট অনুৰূপা ডেকাৰাজাই ইতিমধ্যে ডোৰ টু ডোৰ কেম্পেইন কৰিবৰ কাৰণে আৰম্ভ কৰিছে এই মুহূৰ্তত আমি বৃহত্তৰ গুৱাহাটী অঞ্চলৰ যি ছাত্ৰীবাৰী অঞ্চলত আছো আমি এই ছাত্ৰীবাৰী অঞ্চলত কেনেধৰণে আচলতে আপৰ এই প্ৰাৰ্থীগৰাকীয়ে নিৰ্বাচনীত প্ৰচাৰ চলাইছে আমি পুনে পুনে তেখেতৰ সৈতে আমি যোগাযোগ কৰিবৰ কাৰণে বা তেখেতলোকৰ কথা পাতিবৰ কাৰণে বিচাৰিম দেখিবলৈ পোৱা গৈছে যে যেহেতু মধ্য গুৱাহাটীৰ আটাইতকৈ যেহেতু গুৱাহাটীৰ অসমৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সমষ্টি হৈছে চেণ্ট্ৰেল গুৱাহাটী আৰু চেণ্ট্ৰেল গুৱাহাটীক লৈ আচলতে যেনেধৰণে চৰ্চা চলিছে দেখিবলৈ পোৱা গৈছে এগৰাকী আচলতে বিজেপিৰ কেণ্ডিডেটগৰাকী সমান্তৰালভাৱে যিগৰাকী অসম জাতীয় পৰিষদৰ বা বিৰোধী দলৰ যিগৰাকী কুংকি চৌধুৰী এনেধৰণে আচলতে যিবিলাক ট্ৰল হৈছে যে সৰু ছোৱালী আনপিনে এজনে অসমীয়া ক'ব নাজানে বহু কথাই আচলতে সৃষ্টি হৈছে যাৰ কাৰণে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে এই মুহূৰ্তত ছাত্ৰীবাৰীত আপৰ কেণ্ডিডেটে প্ৰচাৰ অভিযান চলাইছে আমি তেখেতৰ সৈতে আমি কথা পাতিবৰ কাৰণে চেষ্টা কৰিম পুনতে শুভেচ্ছা জনাইছোঁ কেনেধৰণে চলিছে আপোনাৰ প্ৰচাৰ কাৰ্য খুব ভাল ধৰণে চলিছে আমাৰ প্ৰচাৰ আৰু আম আদমি পাৰ্টি যিহেতু এটা ৰাষ্ট্ৰীয় দল গতিকে আম আদমি পাৰ্টিক সকলো শ্ৰেণীৰ লোকে ভাল পায় আৰু আজি আমি ছাত্ৰীবাৰী অঞ্চলত আমাৰ সন্মানীয় মহিলাসকলৰ লগত আমি আহি ইয়াত বাৰ্তালাপ কৰিছোঁ আৰু সমাগত নিৰ্বাচন গতিকে নিৰ্বাচনৰ আগে আগে আমি আমাৰ সতীৰ্থসকলক লগ কৰিছোঁ আৰু তেওঁলোকৰ লগত আমি নিৰ্বাচন সম্পৰ্কে আলাপ আলোচনা কৰিছোঁ কাৰণ এইবাৰ আমি বিজেপিক এই সমষ্টিৰ পৰা উৎখাত কৰিবই লাগিব আৰু এয়া আমাৰ প্ৰতিজ্ঞা নহয় এয়া আমাৰ পণ গতিকে আমি এয়া পণ ৰাখিছোঁ যে আমি এইবাৰ এই সমষ্টিত কেতিয়াও বিজেপিক দখললৈ আনিবলৈ নিদিওঁ কাৰণ এই সমষ্টিত যিগৰাকী ব্যক্তিক তেওঁলোকে প্ৰক্ষেপ কৰিছে তেখেতৰ বিষয়ে বা তেখেতৰ বিৰুদ্ধে ইতিমধ্যে বহু অভিযোগ আহিছে গতিকে এনেকুৱা ধৰণৰ এজন অভিযুক্ত লোকক যদি আমি এইটো সমষ্টিৰ দায়িত্ব দিওঁ তেনেহ'লে ইয়াতকৈ আৰু কিন্তু দুখৰ কথা আৰু একো হ'ব নোৱাৰে গতিকে আমি চেষ্টা কৰিছোঁ দেখা যায় যে আম আদমি পাৰ্টিৰ আচলতে কেন্দ্ৰীয় নেতৃত্ব আপোনালোকৰ যদি চাওঁ দিল্লীৰ যিগৰাকী মুখ্যমন্ত্ৰী বা শিক্ষামন্ত্ৰীক আচলতে ভুৱা গোচৰত তেখেতলোকক কাৰাদণ্ডিত কৰিলে যাৰ কাৰণে তেখেতলোক বহুদিন তেখেতলোকে থাকিলে আৰু হয়তো এইটোৱে নিৰ্বাচন প্ৰথম এইবাৰতো আম আদমি পাৰ্টিৰ কাৰণে তেখেতলোক দুখমুক্ত হোৱাৰ পিছত এইটোৱে প্ৰথম আৰু অৰবিন্দ কেজৰিৱাল অসমলৈ আহিব আৰু আপোনালোকে আচলতে যেনেধৰণে কামখিনি কৰি আছে তো এই মুহূৰ্তত যিহেতু আপৰ এইটো প্ৰথম নিৰ্বাচন হ'ব এইটো আটাইতকৈ গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত কৰিছে কেন্দ্ৰীয় নেতৃত্ব কেনেধৰণে আহিব আপোনালোকক সহযোগিতা কৰিবৰ কাৰণে আপোনালোকে চাগে আমাৰ মানুহখিনিৰ মুখত হাঁহি দেখা পাই অনুভৱ কৰিব পাৰিছে যে আমাৰ কেন্দ্ৰীয় নেতৃত্ব যেতিয়াৰ পৰাই আদালতে আমাৰ অভিযোগ মুক্ত কৰিছে তেতিয়াৰ পৰা আমাৰ সকলো আনন্দত আছে কাৰণ অৰবিন্দ কেজৰিৱাল ডাঙৰীয়া এনেকুৱা এটা ব্যক্তিত্ব যিটো ভাৰতত
আচলতে তেওঁ এজন প্ৰধানমন্ত্ৰীৰ যোগ্য ব্যক্তি গতিকে অনাগত দিনত নিশ্চয়কৈ আম আদমি পাৰ্টিয়ে ভাৰতত চৰকাৰ গঠন কৰিব এয়া কথা আজিয়ে মই কৈ থৈ দিলোঁ গতিকে কোনোবাই যদি শুনাও নাই মই বিজেপি দলৰ মানুহবিলাকক শুনাকৈ কৈ দিছোঁ গতিকে তেওঁ আহিব ভাৰতবৰ্ষক সমূলি কিন্তু একদম সলনি কৰি দিব ই নিশ্চিত আৰু এই সমাগত বিধানসভা নিৰ্বাচনত 9 তাৰিখৰ আগে আগে আমাৰ দিল্লীৰ পৰা কেইবাগৰাকীও হাই প্ৰফাইল নেতাই আহি অসমত প্ৰচাৰ কাৰ্য চলাব আৰু তাৰ কাৰণে আমি আচলতে এই ধৰণে আয়োজন আৰম্ভ কৰিছোঁ গতিকে আমাৰ কাৰণে খুব আনন্দৰ দিন আচলতে বিজেপিৰ কেণ্ডিডেট বা বিৰোধীৰ কেণ্ডিডেটগৰাকীৰ আপোনাৰ প্ৰত্যাহ্বান কোন হ'ব বুলি আপুনি ভাবে যে আপুনি যিহেতু যুদ্ধত অৱতীৰ্ণ হৈছে আজিৰ পৰা প্ৰায় আচলতে আপোনালোকে দ্ৰুতগতিত লাগিছে গতিকে আপোনাৰ মূল প্ৰতিদ্বন্দ্বী কোন হ'ব বুলি আপুনি ধাৰণা কৰে বা আপুনি মানি লয় মোৰ মূল প্ৰতিদ্বন্দ্বী হ'ব লাগিলেতো শাসিত চৰকাৰ দলৰ যিগৰাকী ব্যক্তি তেখেতেই মোৰ প্ৰতিদ্বন্দ্বী হ'ব অভিয়াছলি হ'ব কাৰণ তেখেত যিহেতু হিমন্ত বিশ্ব শৰ্মাৰ আশিক ধন্য এগৰাকী ব্যক্তি তেখেতৰ মূৰৰ ওপৰত হিমন্ত বিশ্ব শৰ্মাৰ হাতখন আছে কাৰণ তেওঁলোকৰ দেখোন আপোনালোকে গমেই পায় ইমান যোগ্য ব্যক্তি থাকোঁতে তেখেতক যে দিলে যাৰ বিৰুদ্ধে 101টা গোচৰো আছে বোলে গতিকে সেইজন মানুহৰ বিৰুদ্ধে যদি এনেকুৱা থকাৰ পিছতো তেওঁক দিছে তেনেহ'লে নিশ্চয় হিমন্ত বিশ্ব শৰ্মাৰ তেখেতে আজ্ঞাবাহী হ'ব লাগিব আৰু আজ্ঞাবাহী হয় কাৰণে তেখেতক এইটো সমষ্টিত দিছে গতিকে আপোনালোকক মই এটা কথা স্পষ্টকৈ ক'বলৈ বিচাৰোঁ যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এইটো এটা কিন্তু ডাঙৰ কাম কৰিবলৈ গৈ আছে মই এই ডাঙৰ কামটো সকলোৱে শুনাকৈ ক'বলৈ বিচাৰিছোঁ যিখন ফাঁচী বজাৰ এই ফাঁচী বজাৰখন ব্ৰহ্মপুত্ৰৰ সিটো পাৰে লৈ যাবলৈ বিচাৰিছে গুৱাহাটীখন ঐতিহ্যৰে ভৰপূৰ তাতে আৰু চেণ্ট্ৰেল গুৱাহাটী মধ্য গুৱাহাটীখন একেবাৰে ঐতিহ্যৰে ভৰপূৰ এটা অঞ্চল ফাঁচী বজাৰ মানে কি য'ত ব্ৰিটিছৰ সময়ত ফাঁচীশাল আছিলে সেই ফাঁচীশালৰ পৰা আহি পেলাই এয়া ফাঁচী বজাৰ হৈছে গতিকে মই এটা কথাই ক'বলৈ বিচাৰিম যে ফাঁচী বজাৰৰ নিচিনা এখন ঐতিহ্যমণ্ডিত য'ত আমাৰ মানুহৰ আৱেগ জড়িত হৈ আছে আজি আপুনি চাওক আমি জন্ম পোৱাৰ পিছৰে পৰা ফাঁচী বজাৰতে বজাৰ কৰোঁ আৰু সেইখন বজাৰ যদি ইয়াৰ পৰা লৈ যায় তাত আমাৰ অসমৰ বিভিন্ন জিলাৰ বহু সংখ্যক লোকে আহি সৰু ব্যৱসায় কৰি তাত জীৱন নিৰ্বাহ কৰি আছে আৰু তাৰ এটা সৌন্দৰ্যই বেলেগ গতিকে এই মাটিখিনি নিশ্চয়কৈ কোনোবাই হস্তগত কৰাৰ নিশ্চয় পৰিকল্পনা কৰিছে সেয়েহে বিজয় গুপ্তাৰ কান্ধত বন্দুক থৈ তেখেতক MLA পাতি এই ফাঁচী বজাৰখন ব্ৰহ্মপুত্ৰৰ সিফালে লৈ গৈ কোনে কি দখল কৰাৰ চক্ৰান্ত কৰিছে সেই কথা অসমৰ ৰাইজে জানক আৰু যদি বিজয় গুপ্তাক কিবা কাৰণত এই সমষ্টিত MLA বনায় তেনেহ'লে জানিব জেইলৰ মাটি যেনেকৈ কাৰোবাক 5-ষ্টাৰ হোটেলৰ কাৰণে এৰি দিছে কাৰোবাক উদ্যোগ স্থাপন কৰিবলৈ এৰি দিছে কোনোবাই জীয়েকৰ নামত পুতেকৰ নামত নগৰ বনাবলৈ এৰি দিছে তেনেকুৱা হ'লে কিন্তু ফাঁচী বজাৰৰ এই অঞ্চলটো এটা বৃহৎ অঞ্চল কিন্তু আমাৰ হাতৰ পৰা গুচি যাব কাৰণ এই অঞ্চলৰ যি সৌন্দৰ্য যি ব্যৱসায়িক প্ৰতিষ্ঠান আছে এই গোটেইখিনি সামৰি পেলাইহে কিন্তু এইটো অঞ্চলৰ এটা বৌদ্ধিক কিন্তু মানে দৃশ্যপটো আছে ইয়াতে কাৰণ ইয়াত বহুতো ধৰণৰ শিল্পী সাহিত্যিক আৰু বিভিন্ন আমাৰ সংস্কৃতিৰ লগত জড়িত ব্যক্তিও এই মধ্য গুৱাহাটী অঞ্চলত থাকে গতিকে মই এটা কথাই ক'ম যে এইবাৰ আম আদমি পাৰ্টিয়ে এইবাৰ ঝাৰু চলাব পদুম ফুলক ঝাৰুৰে আমি সাৰি মুচি একেবাৰে নি পেলাই ব্ৰহ্মপুত্ৰৰ পানীত পেলাই দিম এইটোকে কৈ থৈ দিলোঁ মই আন এটা কথা সুধিবৰ কাৰণে বিচাৰিম আচলতে এই গোটেই মধ্য গুৱাহাটীৰ যিটো নিৰ্বাচনী প্ৰেক্ষাপট বা কেণ্ডিডেটসকলক যদি বিজয় গুপ্তাই যদি হিন্দীৰ পৰা অসমীয়া ক'বৰ কাৰণে চেষ্টা কৰিছে আন এগৰাকী আচলতে কুংকি চৌধুৰীয়ে ইংৰাজীৰ পৰা অসমীয়া ক'বৰ কাৰণে চেষ্টা কৰিছে সাংঘাতিক জমি উঠিছে গতিকে এইবাৰ যিহেতু দেখা গৈছে যে আপুনি গোটেই ইয়াত সমাজ জীৱনৰ সৈতে জড়িত বা আপুনি গোটেই কথাখিনিক যিহেতু আপুনি শুদ্ধকৈ অসমীয়াও কয় কিন্তু চৰ্চাত যিহেতু সংবাদ মাধ্যমো বা এনেকুৱা ধৰণৰ আচলতে যেনেধৰণে আচলতে চৰ্চা চলিব লাগিছিল বা অৰবিন্দ কেজৰিৱাল অহাৰ যিখিনি চৰ্চা চলিব লাগিছিল অলপ কম হৈছে বুলি ৰাইজে ক'ব বিচাৰে গতিকে এইসকলক আপুনি কি ক'ব বিচাৰিব অৰবিন্দ কেজৰিৱালৰ আচলতে চৰ্চা অৰবিন্দ কেজৰিৱাল নিজেই হয় গতিকে অৰবিন্দ কেজৰিৱাল এটা নাম হয় এটা ভাৰতৰ এটা প্ৰতিষ্ঠিত নাম যিগৰাকী ব্যক্তি IRSৰ নিচিনা এটা লোভনীয় চাকৰি এৰি তেওঁ ৰাজনীতিৰ জগতত পদাৰ্পণ কৰিছে তাৰমানে চিন্তা কৰক তেওঁ কেনেকুৱা ধৰণৰ প্ৰতিভাশালী ব্যক্তি এগৰাকী হ'ব লাগিব গতিকে অৰবিন্দ কেজৰিৱালৰ লগত কাৰো তুলনা নহয় আমি আম আদমি পাৰ্টিৰ মানুহ বুলিয়ে কোৱা নাই আম আদমি পাৰ্টিৰ নোহোৱা মানুহবিলাকেও অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াৰ প্ৰশংসা কৰে এইটোহে আমাৰ কাৰণে আচলতে গৌৰৱৰ কথা গতিকে
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া সততে আমি শুনিবলৈ পাই থাকোঁ তেখেতৰ পঢ়া শুনা বা এনেকুৱা ধৰণৰ কথা। এটা কথা মই আপোনালোকক ক'ব বিচাৰোঁ, সকলো ক্ষেত্ৰত পঢ়া শুনাই দিও সকলো কথা জোখা নাযায় আৰু ৰাজনীতিৰ ক্ষেত্ৰখনত পঢ়া শুনাও লাগে, কিন্তু তাৰ লগত অভিজ্ঞতাৰে প্ৰয়োজন আছে। আৰু এটা কথা, আমি কেৱল জাতি মাতি ভেটি বুলি ক'লে নহ'ব, অসমৰ বুৰঞ্জী বুজি পাব লাগিব, অসমৰ ভাষা বুজি পাব লাগিব, চুকে কোণে পৰি থকা আমাৰ থলুৱা কৃষ্টি সংস্কৃতিৰ কথা জানিব লাগিব, ভাষাটো শুদ্ধকৈ কোৱাৰ কাৰণে প্ৰচেষ্টা চলাব লাগিব। আৰু যিয়ে জাতিয়ে ভাষা শুদ্ধকৈ ক'ব নোৱাৰিব তেনেহ'লে সেই জাতি কিন্তু বাচিও নাথাকে। গতিকে মই এটা কথাই ক'ম, কোনোবা নতুন প্ৰজন্মৰ প্ৰতিনিধি ওলাই আহিছে, মষ্ট ৱেলকাম, তেওঁলোকক আমি সদায় ৱেলকাম জনাওঁ আৰু মোৰ ফালৰ পৰা মই শুভেচ্ছাও জনাইছোঁ। গতিকে আমাৰ খুব ভাল লাগিছে, তেওঁলোকৰ সময় আছে, বয়স আছে, অসমখন ভালদৰে দেখক, এবাৰ চুক কোণবিলাক চাওক, অসমৰ চাৰিসীমাটো বুজি লওক, তাৰপিছত অসমৰ যি ভৌগোলিক সমস্যা আছে সেই সমস্যাৰ বিষয়ে জানক, অসম চুক্তিৰ কথা জানক, অসম আন্দোলনৰ কথা জানক, ভাষা আন্দোলনৰ কথা জানক। এই গোটেইবিলাক কথা জানি পেলাই যেতিয়া ৰাজনীতিলৈ এটা পৰিপক্ক মন লৈ পেলাই আহিব নহয়, তেতিয়া তেওঁলোক নিশ্চিতভাৱে ৰাইজৰ প্ৰতিনিধি হ'ব পাৰিব। যিহেতু মোৰ এটা শেষ প্ৰশ্ন, দেখা যায় যে গুৱাহাটীৰ যিটো মিউনিচিপালিটি বৰ্ডৰ যেতিয়া নিৰ্বাচন হৈছিল তেতিয়া কিন্তু আপে যথেষ্ট আচলতে সঁহাৰি পাইছিল, ৰাইজে কিন্তু যথেষ্ট সঁহাৰি দিছিল। এতিয়া এই আপৰ এইসকল কৰ্মীসকলক লৈ আচলতে যিসকল ভোটাৰ একেই আছে বুলি আপুনি ধাৰণা কৰেনে? নিশ্চয় একেই থাকিব, কাৰণ মিউনিচিপাল কৰ্পৰেশ্যনৰ ইলেকশ্যনত আম আদমি পাৰ্টীয়ে দ্বিতীয় স্থান লাভ কৰিছিলে। সেই সময়ত কিন্তু কংগ্ৰেছ দলো আছিলে, কিন্তু কংগ্ৰেছ দলে এখনো ছিট নাপালে। আমি অসমত, গোটেই অসমত আমি 3খন ছিট পাইছিলোঁ, তিনিচুকীয়া, লখিমপুৰ আৰু গুৱাহাটীত। গতিকে আমি আম আদমি পাৰ্টী একেবাৰে নিতান্তই সৰু আৰু নতুন দল আছিলোঁ তেতিয়া, 2022 চনৰ কথা। গতিকে 2022 চনত যেতিয়া আমি আম আদমি পাৰ্টীয়ে আমাৰ একেবাৰে নতুনত্ব থকাৰ পিছতো আমি 3খনকৈ ছিট আমি দখল কৰিব পাৰিছিলোঁ, তাৰমানে আম আদমি পাৰ্টীৰ প্ৰতি মানুহৰ কিমান আস্থা আছে, কিমান বিশ্বাস আছে। সততাৰ ৰাজনীতিৰ ওপৰত মানুহৰ এতিয়াও বিশ্বাস উঠি যোৱা নাই দেই, এতিয়াও মানুহৰ বিশ্বাস আছে, এতিয়াও মানুহে সততাৰ ৰাজনীতি বিচাৰে। কিন্তু আমাৰ মানুহবিলাকক সততাৰ ৰাজনীতি কৰিবলৈ নিদিয়ে। কোনে কৰিবলৈ নিদিয়ে? এই শাসিত চৰকাৰখনে কৰিবলৈ নিদিয়ে, তেওঁলোকৰ দলটোৱে কৰিবলৈ নিদিয়ে। তেওঁলোকৰ দলটোৱে মানুহক দুৰ্নীতিগ্ৰস্ত কৰি তুলিছে, মানুহক কি কৰিছে, চেপি আনিছে, খুন্দি আনিছে। মহিলাসকলক তেওঁলোকে টকা দিছে 1250 টকা, ইফালে তেওঁলোকৰ হাজবেণ্ডসকলৰ পৰা জেপ কাটি কাটি তেওঁলোকে পইচা লৈ গৈ আছে। আজি আমাৰ অসমত কি অৱস্থা, বস্তুৰ মূল্য বৃদ্ধি হৈছে। আজি বস্তুৰ যে মূল্য বৃদ্ধি হৈছে, সংগোপনে তেওঁলোকে বস্তুৰ মূল্য বৃদ্ধি কৰিছে, কোনো গমেই পোৱা নাই। ঔষধৰ মূল্য বৃদ্ধি হৈছে। আজি আমাৰ এগৰাকী যদি আই মাতৃ ইয়াত বেমাৰত পৰে, তেনেহ'লে আই মাতৃগৰাকীক হস্পিটেললৈ লৈ যাবৰ কাৰণে তেওঁলোকে কিমান টকা তাত খৰচ কৰিব লাগিব, সেই কথা তেওঁলোকে নিজে নাজানিব। হস্পিটেলত ভৰ্তি হোৱাৰ পিছত মানুহজনীক উলিয়াই আনিব পাৰিব নে নোৱাৰিব। গতিকে এই পৰিস্থিতি এতিয়া হৈছে। এওঁলোক হৈছে ঠগবাজি চৰকাৰ, মিছলীয়া চৰকাৰ, ভুৱাবাজি চৰকাৰ, মানে তেওঁলোকে ভোট চুৰ কৰা দল এটা। গতিকে এই ভোট চুৰ কৰা দল, ভুৱা দল, ঠগবাজি দলক আমি উৎখাত কৰিবই লাগিব অসমৰ পৰা, নহয় আচলতে ভাৰতবৰ্ষৰ পৰা উৎখাত কৰিব লাগে। গতিকে মই এইখিনিকে ক'ম। আৰু ইয়াত হয়তো সকলো ধৰণৰ ইয়াত আমাৰ এটা সম্প্ৰীতিৰ বাতাবৰণ সৃষ্টি হৈ আছে। ইয়াত বিভিন্ন ধৰণৰ লোক ইয়াত উপস্থিত আছে, আপোনালোকে কথা পাতিলেই গম পাব। গতিকে মই এটা কথাই ক'বলৈ বিচাৰোঁ, অসমৰ ৰাইজে এইবাৰ আম আদমি পাৰ্টীক এবাৰ এটা সুযোগ দিয়ক। আম আদমি পাৰ্টীয়ে যাতে অসমৰ এই মধ্য গুৱাহাটী সমষ্টিটোত এই যে ঝাৰুৰে লেতেৰা পৰিষ্কাৰ কৰি যাতে সদনত গৈ এই অঞ্চলৰ, মধ্য গুৱাহাটী অঞ্চলৰ দুখৰ কথাখিনি যাতে সদনত সজোৰে উপস্থাপন কৰিব পাৰে, তেনে এগৰাকী জনপ্ৰতিনিধি হিচাপে মই ভাবোঁ যে মই সেই কথাখিনি, ৰাইজৰ কথাখিনি গৈ সদনত নিশ্চয়কৈ সজোৰে উপস্থাপন কৰিবলৈ পাৰিম। আৰু ৰাইজক কৰজোৰে মই আহ্বান জনাইছোঁ, আপোনালোকে সকলো কথা এবাৰ জুকিয়াই চাওক, চাই পেলাই আপোনালোকে আম আদমি পাৰ্টীক এইবাৰ আপোনালোকে অন্ততঃ সুযোগ দিয়ক, যাতে সদনত গৈ মাত মাতিব পাৰোঁ আৰু আম আদমি পাৰ্টীৰ কাৰণে আপোনালোকে সকলোৱে একেলগে সদলবলে ওলাই আহক। এতিয়াহে যেন ন্যায় ব্যৱস্থাৰ নীতি নিয়মবোৰ ভালকৈ জনা হৈছে আইনৰ স্নাতক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পূৰ্বতে বিজেপি চৰকাৰে জুবিন গাৰ্গক ন্যায় দিব বুলি কোৱা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এতিয়া পাভলুটি মাৰিছে। একেদৰে ছিংগাপুৰ আদালতত গৈ অসম পুলিচে ঘটনাস্থলী পৰিদৰ্শন নকৰাৰ সন্দৰ্ভতো হিমন্ত বিশ্ব শৰ্মাই দিছে অদ্ভুত যুক্তি। আমি যদি জুবিনক ন্যায় দিব নোৱাৰো, আমাক আপোনালোকে কিয় কৰিব? নিদিয়াটো স্বাভাৱিক আৰু তাক আমি মানিও ল'ব লাগিব। আৰু বিজেপিয়ে কৰিব, কাৰণ আমি জুবিনক মনৰ পৰা ভাল পাইছো, সেইটোৱে কথা। সেইকাৰণে ন্যায় কাৰণে 100% ন্যায় হ'ব। ইয়াত ন্যায়ত কোনো ভয় খাবই নালাগে যে ক'ৰবাত ন্যায় নহ'ব। ন্যায় দিমেই, আৰু সেইটো মোৰ সংকল্প, ন্যায় দিহে। জুবিনৰ ন্যায় নিজৰ জাগাত,
তাক আমি দিমেই 100%। একেজনেই মানুহ একেখনেই মুখ এতিয়া মাৰিছে পাভলুটি মুখ্যমন্ত্ৰীয়ে কাৰোবাক ফাঁচীৰ অৰ্ডাৰ দিব পাৰে, মুখ্যমন্ত্ৰীয়ে কাৰোবাক জেল দিব পাৰে। তেনেকে যদি ন্যায় দিব পাৰিলেহেঁতেন, মোৰ লিষ্টত কিমান আছে মই ন্যায় দিয়ে দিলোহেঁতেন। ছিংগাপুৰৰ আদালতত কি হ'ব সেয়া বোলে তেওঁ আগতেই জানিছিল, যেন জ্যোতিষ শাস্ত্ৰতো তেখেত পাৰ্গত। ছিংগাপুৰত তদন্ত নহ'ব বুলি জানিয়েই আমি অসমত এই কেছ ৰেজিষ্টাৰ কৰিছিলোঁ আৰু আজিলৈকে এজন অভিযুক্ত জেলৰ পৰা ওলাই যাব পৰা নাই। ঘটনাস্থলীলৈ নোযোৱাকৈ আৰক্ষীয়ে তদন্ত কৰাৰ পক্ষত দিলে অদ্ভুত যুক্তি। কেনেকে ছিংগাপুৰ 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 কৰি আমাক পাগল কৰি দিয়াৰ কাৰণে চেষ্টা কৰা হৈছে। উপস্থিত হৈয়েতো ছিংগাপুৰ পুলিচে তদন্ত কৰিছিলে, কি পালে? আজি যদি আমি তাতে উপস্থিত হলোহেঁতেন, আজি আমাৰ অৱস্থা কি হলহেঁতেন? আপোনালোকে কি হেডলাইন কৰিলেহেঁতেন একবাৰ মনত চিন্তা কৰকচোন। টিভিৰ ষ্টুডিঅ'তটো আজি হাত তাত পুচাই বহি ল'লেহেঁতেন, মোৰ শ্ৰাদ্ধই উঠাই দিলে। ক্ৰেডিট কেনেকৈ ল'ব লাগে শিকোৱা হওক। জাজতকৈতো আমি বেছি নাজানো। যদি আমি কৰা তদন্ত ভুলহেঁতেন, হাইকোৰ্টে ফাষ্ট ট্ৰেক কোৰ্ট দিলেহেঁতেন নে হাইকোৰ্টৰ চিফ জাষ্টিছতকৈও আমি আইন বেছি জানো। আৰু আজিলৈকে আমিতো ছমাহ ৰাখি দিলো, এতিয়াতো চাৰ্জ ফ্ৰেম হ'ব গৈ আছে, ডে টু ডে হিয়াৰিং হৈ আছে, চাৰ্জ ফ্ৰেম হ'ব গৈ আছে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আপোনাৰ জ্ঞাতাৰ্থে জনাই থওঁ, না এতিয়ালৈ ফাষ্ট ট্ৰেক কোৰ্ট হৈছে, না দৈনিক শুনানি হৈছে, আৰু নিৰ্বাচনৰ পূৰ্বে সেয়া সম্ভৱ নহয়। কাৰণ ফাষ্ট ট্ৰেকৰ দায়িত্বত থকা ন্যায়াধীশ শৰ্মিলা ভূঞাক এতিয়ালৈকে স্থলাভিষিক্ত কৰা নাই আন কোনো ন্যায়াধীশে। নিৰ্বাচনী আচৰণ বিধি বলবৎ হৈ থকা সময়ত বদলীকৰণ যে হ'ব তাৰ বিশেষ আশা নাই। সি যি কি নহওক, শিৱ মোৰ ফেভাৰিট চৰিত্ৰ। মই নিজকে অনাৰ্য বুলি ভাবো, মই মোৰ লগুণ ছিঙি দিছো, এনেকৈ প্ৰায়ে কৈছিল জুবিন গাৰ্গে। কিন্তু আহক এতিয়া অপব্যাখ্যা শুনো। মোৰ জাতি নাই, মোৰ ধৰ্ম নাই, তাৰমানে মই অসমীয়া নহয় নেকি? চিনেমাৰ ডাইলগ আনি যদি কোনোবাই সেইটো জুবিনৰ জীৱনৰ লগত মিলাই দিয়ে, মইতো আগতে কৈছো জুবিন নিজে শিৱ ভক্ত আছিল। এটা কথা ঠিক, প্ৰাণৰ শিল্পীৰ মৃত্যুৰ পিছত ক্ৰেডিটৰ ৰাজনীতি কোনে কৰিছে সকলোৱে দেখিছে। ইমান দিনে জুবিন ক্ষেত্ৰক কৰা অৱহেলা দেখিছে। জুবিনৰ ন্যায়ৰ কথা সুধিলেই সাংবাদিকৰ বিৰুদ্ধে আক্ৰমণাত্মক হোৱা সকলোৱে দেখিছে। নিৰ্বাচনী ৰেলীত জুবিনৰ ন্যায়ৰ কথা উত্থাপন হলেই চলে বলে কৌশলেৰে তাৰ পৰা আঁতৰি ফুৰাও সকলোৱে দেখিছে, বুজিছে, চিনিছে। জুবিন গাৰ্গৰ চৰিত্ৰ হননকাৰী কোন সেয়াও লাহে লাহে পোহৰলৈ আহিছে। জনতাই জানে, বুজে। কিন্তু এই যে মানুহগৰাকী নিজৰ বুলি, তেখেত যি কেতিয়াবা নিজেই গৈ জুবিন ক্ষেত্ৰ পৰিষ্কাৰ কৰিছে, কেতিয়াবা তিৰপাল বান্ধিছে, আৰু কেতিয়াবা নিশা গৈ মৰমৰ গল্ডিৰ শেষ শয়নস্থলীত উপস্থিত হৈছে, তেওঁ যে মনে প্ৰাণে এতিয়াও কামনা কৰিছে, আশা কৰিছে জুবিন গাৰ্গে ন্যায় পাব। অৰুণাচল আদালতে আজিলৈকে যিমানখিনি ৰায়দান দিছে এইখিনি কথাইতো তেওঁলোকে কৈছে, আজি বেলেগতো একো বিশেষ হোৱা নাই। গতিকে তেওঁলোকৰ মতে তেওঁলোকে নিজৰ এটা প্ৰাইভেট ইণ্ডিভিজুৱেল ইনভেষ্টিগেশ্যন কৰিছিলে, সেইমতে তেওঁলোকে নিজৰ কথাটো নিজে কৈছে। আৰু এখন দেশে যিখন দেশ পৰ্যটন বিশেষ এখন দেশ, গতিকে তেওঁলোকে নিজৰ ফালৰ পৰা সেই সময়টো কি হৈছিলে সেই বিষয়ে তেওঁলোকে ৰায়দান দিছে। কিন্তু সেইটো ৰায়দানে মই নাভাবোঁ আমাৰ যিটো ন্যায় প্ৰক্ৰিয়া চলি আছে তাত বিশেষ প্ৰভাৱ পেলাব। আমাৰতো বেলেগ ধৰণে কৈ আছে নিজস্ব ধৰণে। গতিকে সেইখিনি হওক, সেইটোৱে ভালদৰে হওক। এতিয়াও আমি সেইটোৱে আশা ৰাখিছোঁ যে ভালদৰে হওক। তাৰ গেছ স্পেচিয়েল কোৰ্টখন যিহেতু দিছে, গতিকে এতিয়া অলপ ব্ৰতৰ হ'ব আৰু শুনানি হ'ব, একদম নিকপ প্ৰক্ৰিয়াটো হ'ব লাগে। আমি সকলোৱে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ইতিমধ্যে গোটেইখিনি কথা কৈয়ে থৈছে, কেবিনেটতো কৈছে যে দোষী কোন, কেনেকুৱা ধৰণে হৈছিলে, মাত্ৰ সেইখিনি আদালতত এতিয়া প্ৰতিষ্ঠা হ'ব লাগে। সৰ্বশেষত ছমাহ পূৰ্বে বিধানসভাৰ মজিয়াত মুখ্যমন্ত্ৰীগৰাকীয়ে কৰা এটা দাবী শুনোৱা হওক। প্ৰথম দিনাখনেই আমাৰ সন্দেহ হয় যে জুবিন গাৰ্গৰ মৃত্যু স্বাভাৱিক ঘটনা নহয়, আৰু লগে লগে BNSৰ ছেকশ্যন 61 ক্ৰিমিনেল কনস্পিৰেচি, 105 কালপেবল হোমিচাইড, 106 কজিং ডেথ বাই ৰেছ এণ্ড নেগলিজেন্ট এক্ট, তাক আমি 20 তাৰিখে আমি ৰেজিষ্টাৰ কৰোঁ। কিন্তু প্ৰাৰম্ভিক তদন্ত কালত আমি সন্তুষ্ট হওঁ বা আমি নিশ্চিত হওঁ যে জুবিন গাৰ্গৰ মৃত্যু কালপেবল হোমিচাইড আৰু নেগলিজেন্স নহয়, ইট ইজ এ প্লেইন মাৰ্ডাৰ।
আমাৰ আবেদনক কোৰ্টে গ্ৰহণ কৰে আৰু কোৰ্টে অনুমতি দিয়ে যে আপোনালোকে 103 এড কৰিব পাৰে। মই যেতিয়া কৈছিলোঁ যে জুবিনৰ চাৰ্জশ্বিটৰ পিছত অসমবাসীয়ে দুখ পাব, কষ্ট পাব, তাৰ মেইন কাৰণটো হৈছে মটিভ। যদি অসমবাসীয়ে মটিভটো গম পায়, মানুহটো আনন্দিত হ'ব নোৱাৰে, মানুহেতো দুখেই পাব। দিজ আৰ জেনেৰেল ষ্টেটমেণ্ট, যিটো আপুনিও দিব পাৰে, ময়ো দিব পাৰোঁ। এতিয়া কোন সঁচা, ছিংগাপুৰৰ কৰোনাৰ্ছ আদালত নে মুখ্যমন্ত্ৰী? কি ভিত্তিত মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিছিল এই দাবী? নিৰ্বাচনৰ পিছতেই এজন এজনকৈ অভিযুক্ত ওলাই আহিব নেকি মুকলি আকাশৰ তললৈ? অভিযুক্তসকল জেলত ৬-৭ মাহ থকাটোৱেই হ'ব নেকি জুবিন গাৰ্গক দিয়া তথাকথিত ন্যায়? আতংকিত গ্ৰাহকে ভিৰ কৰিছে ৰাজ্যৰ পেট্ৰল পাম্পসমূহত। তেল ভৰাবলৈ পুৱাৰে পৰাই দীঘলীয়া শাৰী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পেট্ৰল ডিপুসমূহত। আতংকিত গ্ৰাহকৰ ক্ৰয় চাহিদা বৃদ্ধি কৰিছে এতিয়া পেট্ৰল ডিজেলৰ। বিগত 2টা দিনত 3 গুণলৈ বৃদ্ধি পাইছে পেট্ৰল ডিজেলৰ চাহিদা। জনসাধাৰণক আতংকিত নহবলৈ আহ্বান জনাইছে প্ৰশাসনৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো। পেট্ৰল ডিজেলৰ নাটনিৰ আশংকাত জনসাধাৰণ। ৰাজ্যৰ তেল ডিপুৱে আতংকিত গ্ৰাহকৰ ভিৰ। ৰন্ধন গেছৰ পিছত এইবাৰ পেট্ৰল ডিজেল। তেল ভৰাবলৈ জনসাধাৰণৰ দীঘলীয়া শাৰী। কালিও লাইন ধৰিছিলোঁ, কালি নাপালোঁ, আজি আকৌ ৰাতিপুৱাৰ পৰা ধৰিছোঁ। তেলটোতো লাগিবই চলাৰ কাৰণে। ৰাতি হ'ল তেলে নাই ক'তো। আমি হ'ল গণেশগুৰিত চালোঁ, ভাঙাঘৰত চালোঁ, তাৰপিছত ইয়াত হ'ল থকা বুলি ক'লাক কোনোবাই, সেইকাৰণে ইয়াত আহি পেলাই 7টাৰ পৰা লাইনে পাতি আছোঁ এতিয়ালৈকে। তেল পোৱাই নাই, এতিয়া চাওঁ আৰু ভৰাও। মোৰ 1.5 ঘণ্টা হৈছে ইয়াৰ পৰা। 1.5 ঘণ্টা মোৰ ঘৰ ইয়াতে আছে, ADCতে। মই 1.5 ঘণ্টা ধৰি ইয়াতে লাইনত আছোঁ, এতিয়ালৈকে তেল পোৱা নাই। কোনোৱে যদি অপেক্ষা কৰিছে 2 ঘণ্টা, আন কোনোৱে আকৌ শাৰী পাতিছে পুৱাৰে পৰা। এই দৃশ্য এতিয়া সুলভ মহানগৰীৰ প্ৰতিটো তেল ডিপুত। বিগত 2 দিন ধৰি ৰাজ্যত অভাৱনীয় হাৰত বিক্ৰী হৈছে তেল। হঠাৎ বৃদ্ধি পাইছে পেট্ৰল ডিজেলৰ চাহিদা। 1 ঘণ্টামান হ'ল। 1 ঘণ্টা পোৱা নাই। আগত 2টা তেল ডিপুত আছে, তেলে নাই। আগৰ এটা তেল ডিপু আছে না, ভাৰত পেট্ৰলিয়াম নেকি, তেলে নাই তাতে, বন্ধ, চিকল লগাই থৈ দিছে। প্ৰত্যেকটো তেল ডিপুতে এইটো পৰিৱেশ হৈ আছে আৰু এই বিষয়ে মানুহে ভাবি লৈছে যে সেনেকুৱা এটা মানে যে হ'ব নেকি, সেইকাৰণে এই তেল ভৰাবলৈ ওলাই আহিছে। এতিয়ালৈকেতো এনেকুৱা আহি আছে বাৰু, বাট ক্ৰাইচিছ হৈছে অকণমান, তো আগতকৈ কম হৈ আছে ছাপ্লাই। তো সেইটো কাৰণে গাড়ী চবেই এতিয়া আহি আছে, চবকে তেল লাগে। তো আমি যিমান পাৰোঁ কৰি আছোঁ, তেতিয়ালৈকে থাকে। চাহিদা অনুপাতে তেল যোগান ধৰিব পৰা নাই মহানগৰীৰ একাংশ তেল ডিপুৱে। বিগত 2টা দিনে পূৰ্বতকৈ 3 গুণ বৃদ্ধি পাইছে পেট্ৰল ডিজেলৰ চাহিদা। 2 দিন হৈ গ'ল, এইটো দিনৰ পৰা এনেকুৱা হৈ আছে। আমি আহা মানে 90% বেছি হৈছে। ইমান বাঢ়ি গৈছে, ডিমাণ্ড বহুত বাঢ়ি গৈছে, মানে 3 গুণ বেছি বিক্ৰী কৰিব লাগে। 3 গুণ বেছি নাটনি হোৱা নাই, কি আমাৰ য'ত যাৰ পৰা মাল আহে তাতে নাটনি হৈছে। তাৰপিছত কাষ্টমাৰবিলাক ভাবিছে কি পেট্ৰল নাপাম মই, সেইকাৰণে ইমান হলতো মানে ইমান জাম কৰি দিছে। আমাৰ ষ্টক ঠিকে আছিল, 3 দিনৰ ষ্টক কালিয়ে একেবাৰে শেষ কৰি দিছে। নগদ ধন আমাৰ আজিকালি আগতে আছিল যে আমি এক গাড়ী কিবাকে পাই যাওঁ, বা আগতে গাড়ী আহি যায়, আমি গধূলিলৈকে পইচাটো দিলে হয়। এতিয়া হয় কি আমাৰ একদিন আগতে পইচাটো দিব লাগে, মানে কেছ। বাকী ঋণ বোলা বস্তু একো নাই, আগতে কেছ পইচা দিয়ক, তেলটো যিমান পাৰে আপুনি। তেলৰ নাটনি এনেকুৱা আমাৰ হোৱা নাই, ছাপ্লাই চলি আছে, কিন্তু সেইটোৱে আৰু যে খালি আহোঁতে অলপ টাইম লাগে। ৰাজ্যৰ তেল ডিপুসমূহত এনে পৰিস্থিতি হঠাৎ সৃষ্টি হোৱাক লৈ বিমূৰত পৰিছে কৰ্মচাৰীৰ সমান্তৰালকৈ ডিপুৰ স্বত্বাধিকাৰীসকল। আনহাতে ইয়াৰ বিপৰীতে ৰাজ্যত পৰ্যাপ্ত তেল মজুত আছে বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। জনসাধাৰণক অযথা আতংকিত নহবলৈ আশ্বাস মুখ্যমন্ত্ৰীৰ। পেট্ৰল, পৰ্যাপ্ত পেট্ৰল আছে, ডিজেল আছে, LPG আছে। অসমত পেট্ৰল ডিজেলৰ কোনো ভয় নাই। মই ৰাইজক অনুৰোধ কৰিম যেন কোনেও বেছিকৈ পেট্ৰল ডিজেল নবঢ়ায়। কোনো ভয় খাবলগীয়া কথা নাই। কিবা থাকিলে আমি ক'লোহেঁতেন। আজি সৰ্বদলীয় বৈঠক হৈছিল, তাতো ভাৰত চৰকাৰে কৈছে যে ভাৰতত পেট্ৰল ডিজেল LPGৰ কোনো অসুবিধা নাই। সৰ্বসাধাৰণ ৰাইজক মই বেছিকৈ তেল কিনিবৰ বাবে অনুৰোধ কৰিম। যিমান দৰকাৰ সিমানেই কিনিব, বেছিকৈ কিনিলে টকা পইচা বেছি খৰচ হ'ব। পিছে মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ পাছতো যেন আশ্বস্ত হ'ব পৰা নাই ৰাজ্যবাসী। বৃহস্পতিবাৰৰ দিনটোতো মহানগৰীৰ লগতে হাজো, শিলচৰকে ধৰি প্ৰতিটো প্ৰান্তত দেখা গৈছে এনে দৃশ্য।
আতংকিত জনতাক ভীতিগ্ৰস্ত নহবলৈ আহ্বান প্ৰশাসনৰ গ্ৰাহকসকলক আতংকিত ক্ৰয়ৰ পৰা বিৰত থাকিবলৈ অনুৰোধ এক্স হেণ্ডেল যোগে জনসাধাৰণক উদ্দেশ্যি বিশেষ মন্তব্য প্ৰকাশ ৰাজ্যৰ মুখ্য সচিবৰ পৰ্যাপ্ত পৰিমাণৰ ইন্ধন মজুত আছে ৰাজ্যত আনহাতে যদিহে কোনো গ্ৰাহক অসুবিধাৰ সন্মুখীন হয় তেন্তে জনতাক অভিযোগ দাখিলৰ বাবে 1077 টোল ফ্ৰী নম্বৰ মুকলি কৰিছে মহানগৰ জিলা প্ৰশাসনে নিউজ ডেস্ক ৰিপৰ্ট প্ৰতিদিন টাইম আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়া বা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও নিজৰ ফেচবুক একাউণ্টত লাইভ আহি ৰাইজৰ লগত কথা পাতে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই মন কী বাত কৰে ইউটিউবত কৰে গতিকে ব্লগাৰ বুলি যদি কাৰোবাক টাৰ্গেট কৰা যায় তেন্তে বৰ্তমান সময়ত সকলো ৰাজনৈতিক নেতাই সেইটো কৰি আছে আৰু মই ৰাইজৰ ঘৰত বিয়া সকাম খাই তাত কেনে লাগিছে কেনে অনুভৱ হৈছে এইটো ব্লগ কৰা নাই মই ৰাইজৰ মাজত গৈ যিখিনি সমস্যা ৰাইজৰ মুখত দেখিছোঁ সেইখিনি সমস্যাৰ কথা কৈছোঁ ঠিক আছে তেখেতৰ আপত্তি আছে মই ব্লগিং কৰাটো কিন্তু তেখেতে সেই ব্লগটোত যিটো দেখুওৱা হৈছে ৰাস্তাটো সেই ৰাস্তাটো কিয় নবনিল সেইটোৰ উত্তৰটো তেখেতে দিব লাগিব আজিৰ দিনটোতো আচলতে বহুজনে মোক কৈছে আমি তোমাৰ বাবে ব্ৰতত আছোঁ যিসকলক মই চিনিও নাপাওঁ কোনোবাই কৈছে যে আমি চাকি গছ লগাইছোঁ তোমাৰ নামত আমি বিচাৰিছোঁ যে তুমি এবাৰ ওলাই যোৱা যিসকলক মই হয়তো মৰিয়নি সমষ্টিৰে ৰাইজ যিসকলক মই কোনোদিন লগ পোৱা নাছিলোঁ স্বাগতম জনাইছো নিউজ 24 অসমৰ এক বিশেষ অনুষ্ঠান বাৰ্তালাপৰ এই বিশেষ খণ্ডটিৰ মাজলৈ প্ৰিয় দৰ্শকসকল সমাগত বিধানসভা নিৰ্বাচন আৰু আঙুলিৰ মত হিচাপ কৰিব পৰা কেইটামান দিন বাকী আছে বিধানসভাৰ নিৰ্বাচনলৈ যেহেতু অসমৰ 126টা বিধানসভা সমষ্টিৰ ভিতৰত এটি অন্যতম গুৰুত্বপূৰ্ণ সমষ্টি হৈছে যোৰহাট জিলাৰ মৰিয়নি বিধানসভা সমষ্টি আৰু মৰিয়নি বিধানসভা সমষ্টিৰ এবাৰ যি নিৰ্বাচনৰ যুঁজ ইতিমধ্যে আকৰ্ষণীয় হ'ব বুলি বহুতে ইতিমধ্যে মন্তব্য প্ৰকাশ কৰি আছে কিয়নো এইবাৰ 5 বাৰৰ আচলতে বিধায়ক মৰিয়নি সমষ্টিৰ ৰূপজ্যোতি কৰ্মীৰ আচলতে প্ৰতিদ্বন্দ্বী হিচাপে থিয় দিছে অগ্নিকন্যা হিচাপে পৰিচিত ডক্টৰ জ্ঞানশ্ৰী বৰাই ৰাইজৰ তলৰ পৰা মনোনীত এগৰাকী প্ৰাৰ্থী আৰু তেখেত যথেষ্ট ব্যস্ততাৰ মাজত আজি এই খণ্ডটিত আমাৰ সৈতে আছে গতিকে নিৰ্বাচনী প্ৰেক্ষাপটৰ বহুকেইটা কথা আমি তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম আপোনাক স্বাগতম জনাইছো আমাৰ বিশেষ খণ্ডটিৰ মাজলৈ হয় যিহেতু আঙুলিৰ মত হিচাপ কৰিব পৰা কেইটামান দিন বাকী আছে নিৰ্বাচনলৈ যেহেতু যথেষ্ট এটা বৃহৎ পৰিসৰ মৰিয়নি সমষ্টি ৰাইজৰ মাজলৈ কি ধৰণে গৈছে ৰাইজৰ সহযোগিতা আপুনি কি ধৰণে লাভ কৰিছে ৰাইজৰ মাজলৈ আচলতে ৰাইজৰ মনৰ কথাবোৰৰ বুজ ল'বলৈ গৈছো ৰাইজে কি বিচাৰে কাৰণ জনপ্ৰতিনিধি এজন জনতাৰ প্ৰতিনিধি তেওঁ নিজে কি ভাবে তাতকৈ বেছি গুৰুত্বপূৰ্ণ ৰাইজে কি ভাবে ৰাইজৰ কথাবোৰেইটো বিধানসভাত প্ৰতিনিধিত্ব কৰিবৰ বাবে বিধানসভালৈ যোৱা হয় গতিকে মৰিয়নিৰ প্ৰত্যেকটো অঞ্চলৰ ৰাইজে কি বিচাৰিছে নিজৰ অঞ্চলটোৰ উন্নয়নৰ বাবে নিজৰ সমস্যাসমূহ সমাধানৰ বাবে এইখিনি জানিবলৈ চেষ্টা কৰিছো আৰু ৰাইজে যথেষ্ট মৰম দিছে ৰাইজে দীৰ্ঘদিন ধৰি আচলতে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈ আছে জীৱন যাত্ৰাত প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আছে আৰু আজিৰ দিনটোত সমগ্ৰ অঞ্চলৰ ৰাইজে যথেষ্ট মৰম ভাল পৰে আঁকোৱালি লৈছে যেহেতু বিগত 6টা মাহৰ পূৰ্বে আপুনি অধ্যাপকৰ এটা পদত আপুনি অধিষ্ঠিত হৈ আছিল আৰু এতিয়াৰ প্ৰেক্ষাপটত সম্পূৰ্ণ এটা আচলতে পৃথক এক প্ৰেক্ষাপটত আপুনি জড়িত হৈ পৰিছিলে যেহেতু অসমত ৰাজনৈতিক দল বহুকেইটা ৰাজনৈতিক দল আছে বিশেষকৈ ৰাইজৰ দললৈ আপুনি নিৰ্বাচন কৰাৰ বিশেষ কিবা কাৰণ আছে বুলি ক'ব নেকি ৰাইজৰ দল মই প্ৰথমতেই জাতীয়তাবাদী চিন্তা চেতনাত বেছি বিশ্বাসী আমাৰ অধিকাৰসমূহ আমি পাবৰ বাবে কৰবাত আমি স্বাভিমান লগত লৈ আমি আমাৰ মাটিৰ অধিকাৰ সম্পদৰ অধিকাৰ মাটিৰ তলত থকা সম্পদৰ অধিকাৰ আমি বিধানসভা লোকসভাত আমাৰ অধিকাৰৰ কথাবোৰ আৰু বঢ়াই লৈ যাব লাগিব আমি খিলঞ্জীয়াৰ নেতৃত্বত সকলোকে সামৰি সকলো জাতি জনগোষ্ঠী জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে প্ৰত্যেকজন মানুহক যিসকল ভাৰতীয় নাগৰিক সেইসকলক সমমৰ্যাদা দি আগবঢ়াই লৈ যাবলৈ বিচাৰো যিটোক আমি ইনক্লুচিভ জাতীয়তাবাদ বুলি কওঁ প্ৰগতিশীল জাতীয়তাবাদ গতিকে এই চিন্তা চেতনাটো মোৰ চিন্তা চেতনাৰ সৈতে মিলে সমান্তৰালভাৱে দীৰ্ঘদিন ধৰি অসমৰ ৰাইজৰ প্ৰতি অসমৰ সমস্যাবোৰ সমাধানৰ ক্ষেত্ৰত অখিল গগৈ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ যি ভূমিকা সেই ভূমিকাটো প্ৰতি মোৰ এক শ্ৰদ্ধা আছে আমি দেখিছিলো যে অসমৰ বহু সমস্যা ৰাজনৈতিক মূল খুঁটিৰ সমস্যা হিচাপে প্ৰতিষ্ঠিত কৰা তাৰ সমাধান বিচৰাত অখিল গগৈদেৱ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতি সফল আছিল যেনে মাটিৰ পট্টাৰ সমস্যা আমাৰ APSC স্কেম বা যিকোনো ক্ষেত্ৰত হোৱা দুৰ্নীতি গতিকে এই দীৰ্ঘদিনীয়া কথা বতৰাবোৰ লক্ষ্য কৰি মই ৰাইজৰ দলেই মোৰ বাবে আটাইতকৈ বেছি শুদ্ধ পথ বুলি ভাবিলো
নিশ্চিতভাৱে যিহেতু মৰিয়নি সমষ্টিত আপুনি ৰাইজৰ যথেষ্ট মৰম বুটলিবলৈ বৰ্তমান সক্ষম হৈছে আৰু বৰ্তমান সময়ত ক'ব লাগিব অগ্নিকন্যা নামেৰে আপুনি মৰিয়নি সমষ্টিত যথেষ্ট পৰিচিত কিন্তু আচলতে বহু নিৰ্বাচনী কেৱল মৰিয়নি সমষ্টি নহয় বহু বিধানসভা সমষ্টিত প্ৰাৰ্থী যায় কিন্তু ৰাইজৰ মৰমৰ এক নাম আচলতে আপুনিহে ল'বলৈ সক্ষম হৈছে কি ক'ব এই ক্ষেত্ৰত মই সেইটোক লৈ আচলতে মই সৌভাগ্যৱান বুলিয়ে নিজকে ভাবো যে আমি বহু সময়ত বিচৰাখিনিও কেতিয়াবা বহুতৰ বাবে সম্ভৱ হৈ নাথাকে কেতিয়াবা নিবিচৰাকেই বহুতখিনি পোৱা যায় মই ভাবো যে এয়া যিয়েই নহওক নিৰ্বাচনৰ ফলাফলৰ কথাবোৰ একাষৰীয়া কৰিও আজিৰ দিনটোত মই য'ত আছো যিদৰে সাহসেৰে ওলাই আহিব পাৰিছো এই সাহসখিনিৰ অন্তৰালতো এই প্ৰত্যেকটো খোজৰ অন্তৰালত বহু ৰাইজৰ মৰম ভালপোৱা আৰু আশীৰ্বাদ মোৰ বাবে আছে আজিৰ দিনটোতো আচলতে বহুজনে মোক কৈছে আমি তোমাৰ বাবে ব্ৰতত আছো যিসকলক মই চিনিও নাপাওঁ কোনোবাই কৈছে যে আমি চাকি গছ লগাইছো তোমাৰ নামত আমি বিচাৰিছো যে তুমি এবাৰ ওলাই যোৱা যিসকলক মই হয়তো মৰিয়নি সমষ্টিৰে ৰাইজ যিসকলক মই কোনোদিন লগ পোৱা নাছিলো এইটো এক জনতাৰ আশীৰ্বাদ আৰু এই আশীৰ্বাদবোৰ বুকুত বান্ধিয়ে মই জীৱনৰ প্ৰত্যেকটো দিন আগবাঢ়ি যাব বিচাৰো আৰু এই বিশ্বাস এই ভালপোৱাখিনি লৈ যাব পৰাকৈ নিজৰ আদৰ্শগত স্থিতিত সদায় অটল হৈ আগবাঢ়ি যাব বিচাৰো আৰু মই যাম নিশ্চিতভাৱে যিহেতু এইবাৰ আপোনাৰ প্ৰতিদ্বন্দ্বী হিচাপে থিয় হোৱা মৰিয়নি সমষ্টিৰ 5 বছৰ বিধায়ক বিগত 30টা বছৰ বিধায়কৰ পদ অধিষ্ঠিত কৰি থকা মৰিয়নি সমষ্টিৰ ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া এতিয়াও বৰ্তমান দেখিবলৈ পোৱা যায় চাহ জনগোষ্ঠীৰ আচলতে বহু এলেকাত মৰিয়নি সমষ্টি দেখিবলৈ পোৱা যায় খোৱাপানীৰ এক বৃহৎ সমস্যা আছে কেৱল খোৱাপানী নহয় বহুত বাট পথ এতিয়াও আচলতে উন্নয়নৰ পথ দেখা নাই আপুনি যিহেতু ভিতৰৰ গাঁৱলৈ সোমাই গৈছে মৰিয়নি সমষ্টিত বিশেষ কোনবোৰ আপুনি অসুবিধা বৰ্তমান সময়ত আপোনাৰ চকুত পৰিছে অঞ্চলভেদে বিভিন্ন সমস্যা কিন্তু প্ৰত্যেকটো চুবুৰীত মূল প্ৰথম সমস্যা ৰাইজৰ মুখে মুখে আনকি শিশুলৈকে যে আমি খোৱা পানীটো বিনা পাওঁ গতিকে খোৱা পানীৰ সমস্যাটো আটাইতকৈ বেছি ডাঙৰ সমস্যা চিকিৎসা সেৱাৰ সমস্যাটো ৰাইজৰ বাবে ডাঙৰ সমস্যা কাৰণ প্ৰয়োজনত চিকিৎসক নাপায় মেচিনছসমূহো নাপায় আৰু মানুহ জীয়াই ৰাখিবলৈ সাধাৰণ ৰাইজৰ কষ্ট হয় অসম নাগালেণ্ড সীমা সমস্যাৰ কথাটো গুৰুত্বপূৰ্ণ কাৰণ বহু ৰাইজৰ নিৰাপত্তাহীনতাত ভোগে বহু ৰাইজৰ মাটিৰ পট্টা নাই বান গৰাখহনীয়াৰ সমস্যা আছে জলসিঞ্চন পথাৰত নাই খাবলৈকে পানী নাই পথাৰতনো ক'ৰ পৰা দিয়াৰ কথা তেখেতে ভাবিছে এতিয়ালৈকে গতিকে তাৰ ওপৰেঞ্চি হাতী মানুহৰ সংঘাত আছে গিবন অঞ্চলৰ গোটেই ৰাইজৰ আছে গতিকে সেই সমস্যাসমূহ আছে ৰাস্তা ঘাট পথ পঞ্চায়তে বেয়া ল'ৰা ছোৱালীবোৰ লগ পাইছো ৰাস্তাত এটা দুটা ভিডিঅ' বনোৱাৰ পাছত ল'ৰা ছোৱালীবোৰে কৈছে বাইদেউ আমাৰ এই ৰাস্তাটো ঠিক কৰি দিব দেই আমি স্কুললৈ যাব নোৱাৰো বহুত অসুবিধা হয় বহুতে কৈছে যে আমাৰ মানুহ আমি বেমাৰ এটা হ'লে কেনেকে এটুকুৰা উলিয়াই নিম এইটোৱে ডাঙৰ সমস্যা গতিকে তাৰ ওপৰেঞ্চিও কৰবাত ৰেল গেটৰ সমস্যা চহৰখনত যান জঁটৰ সমস্যা কৰবাত আচলতে অঞ্চল ভিত্তিক সমস্যাসমূহ ভৰি আছে মই পদে পদে খোজে খোজে সমস্যাই দেখিছো কিন্তু মূলত চিকিৎসা আমাৰ ৰাস্তা ঘাট পথ আৰু মূলত খোৱা পানী সীমা সমস্যা এইখিনি সমস্যা আটাইতকৈ সকলো ৰাইজৰে এইখিনি সমস্যা হৈ আছে যিহেতু আমি এক প্ৰতিবেদন আচলতে মৰিয়নিৰ বৰ্তমানৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীক আমি বিশেষ আমি প্ৰশ্ন কৰোঁতে তেওঁ আপোনাৰ বিষয়ে তেওঁ উল্লেখ কৰিছিল যে দুদিনমানৰ আগত আচলতে সমষ্টিত আহি ব্লগিং কৰিলে আচলতে ৰাইজৰ মৰম পোৱা নাযায় বুলি তেওঁ এক মন্তব্য কৰিছে এই সন্দৰ্ভত আপুনি কি মতামত দাঙি ধৰিব চাওক মই ৰাইজৰ মাজলৈ গৈছো ৰাইজে মোক সমস্যাবোৰৰ কথা কৈছে ৰাইজে মোক এইটোও কৈছে যে এই বিষয়টোত এটা মাত মাতিব দেই আজিকালি আমি সমস্যাবোৰৰ বিষয়ে উত্থাপন কৰোঁ আজিকালি আনকি পুলিচত দিয়া FIR খনো অনলাইনতে দিলেও চলি যায় হোৱাটছআপ মেছেজ টুইটাৰত পোষ্ট এটা দিলে আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়া বা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও নিজৰ ফেচবুক একাউণ্টত লাইভ আহি ৰাইজৰ লগত কথা পাতে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই মন কী বাত কৰে ইউটিউবত কৰে গতিকে ব্লগাৰ বুলি যদি কাৰোবাক টাৰ্গেট কৰা যায় তেন্তে বৰ্তমান সময়ত সকলো ৰাজনৈতিক নেতাই সেইটো কৰি আছে আৰু মই ৰাইজৰ ঘৰত বিয়া সকাম খাই তাত কেনে লাগিছে কেনে অনুভৱ হৈছে এইটো ব্লগ কৰা নাই মই ৰাইজৰ মাজত গৈ যিখিনি সমস্যা ৰাইজৰ মুখত দেখিছো সেইখিনি সমস্যাৰ কথা কৈছো ঠিক আছে তেখেতৰ আপত্তি আছে মই ব্লগিং কৰাটো কিন্তু তেখেতে সেই ব্লগটোত যিটো দেখুওৱা হৈছে ৰাস্তাটো সেই ৰাস্তাটো কিয় নবনিল সেইটোৰ উত্তৰটো তেখেতে দিব লাগিব মই ব্লগ কৰিছো যদি খোৱা পানী পোৱা নাই সেইদিনা গোহাঁইবাৰী বাগানত গৈছো ৰাইজে কান্দিছে সৰু সৰু শিশুলৈ যে আমি এই পানী খুৱাওঁ
তেখেতে আপত্তি কৰিছে ভিডিঅ'টোক লৈ, কিন্তু সেই সমস্যাটোক লৈ কিয় তেখেতে দেখা নাই? নে তেখেতে অকল এইটোহে দেখিছে যে ব্লগ হৈছে আৰু তাৰ সমস্যাটোৰ কথা তেখেতৰ চকুত পৰা নাই? এনেকুৱাটো হ'ব নোৱাৰে। তাত এটা সমস্যাৰ কথা কোৱা হৈছে, যিটো সমস্যা ৰাইজৰ বাবে অতি গুৰুত্বপূৰ্ণ, যিটোত ৰাইজে জীয়াটো ভুগি আছে, যিটোত ৰাইজৰ জীৱন জীৱিকা ধ্বংসমুখী হৈছে, যিটোত ৰাইজৰ সন্তানৰ ভৱিষ্যত ধ্বংস হৈছে। সেই সমস্যাটো তেখেতৰ বাবে গুৰুত্বপূৰ্ণ নহয় নেকি? যদি গুৰুত্বপূৰ্ণ, সেই সমস্যাটো সমাধানৰ বাবে তেখেতে কি কৰিছে আৰু সেই সমস্যাটোক লৈ তেখেতৰ দৃষ্টিভংগী কি, এইটোৰ উত্তৰ তেখেতে দিব লাগিব। কাৰণ সমস্যাটো মোৰ নহয়, সমস্যাটো ৰাইজৰ। হয়, নিশ্চিতভাৱে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বিশেষকৈ ৰাজনৈতিক প্ৰেক্ষাপটৰ পৰা আঁতৰি আমি এটা বিশেষ প্ৰশ্ন আপোনালৈ সুধিব বিচাৰিছোঁ, যিহেতু অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভূমিকা যথেষ্ট আছে। আপুনিও ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন এগৰাকী ছাত্ৰী, আৰু বিশেষকৈ দেখিবলৈ পোৱা গৈছে অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ বহু কেইগৰাকী পুৰুধা ব্যক্তি ৰাজনৈতিক প্ৰেক্ষাপটৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰাই তেওঁলোকে শিক্ষা গ্ৰহণ কৰি ৰাজনৈতিক প্ৰেক্ষাপটত বৰ্তমান আছে। কি ক'ব এই সন্দৰ্ভত? আচলতে এক ৰাজনৈতিক মহলত বৰ্তমান চৰ্চা হৈ আছে এই বিষয়ে। ভাল লগা অনুভৱ। মোৰ ৰাজনৈতিক যাত্ৰা আচলতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰাই মই আৰম্ভ কৰিছোঁ বুলি ক'লেও ভুল নহয়। ছাত্ৰ ৰাজনীতিত জড়িত আছিলোঁ বিশ্ববিদ্যালয়ত। তাৰ পৰৱৰ্তী পৰ্যায়ত যিখিনি শিকিছোঁ বা যিটো লাহে লাহে ৰাইজৰ বাবে কাম কৰাৰ যিটো ইণ্টাৰেষ্ট গ্ৰ' হ'ল, সেইটো ক'ৰবাত বিশ্ববিদ্যালয়ৰ মজিয়াৰ পৰাই আৰম্ভ হ'ল। এই সাহস আত্মবিশ্বাসখিনিও বিশ্ববিদ্যালয়ৰ মজিয়াৰ পৰাই গ্ৰ' হ'ল। গতিকে আমাৰো সকলোৰে বাবে বিশ্ববিদ্যালয় মহাবিদ্যালয়সমূহ এক কেৱল ডিগ্ৰীটো লাভ কৰা, চাৰ্টিফিকেটখন লাভ কৰা অপশ্যনেই নহয়, আমাক সৰ্বাংগীনভাৱে সকলো দিশৰ পৰা আগবঢ়াই লৈ যোৱাৰ এক আচলতে সুন্দৰ ব্যৱস্থা। গতিকে আমাৰ বাবে কাৰোবাৰ বাবে কটন, কাৰোবাৰ বাবে ডিব্ৰুগড় বিশ্ববিদ্যালয়, কাৰোবাৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়, কাৰোবাৰ বাবে হয়তো তেজপুৰ, দিল্লী বিশ্ববিদ্যালয়, এই সকলোখিনি আমাক আমি পঢ়াশালীয়ে আমাক যথেষ্ট জীৱনত সহায় কৰে। মই ইয়াৰ পাছত যলৈকে নাযাওঁ, এই যাত্ৰাৰ অন্তৰালত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ মোৰ যি যাত্ৰা, মোৰ শিক্ষকসকল যিসকলে মোক আগবঢ়াই লৈ গ'ল, মোৰ বন্ধুসকল, এই সকলোৰে অৱদান আটাইতকৈ গুৰুত্বপূৰ্ণ থাকিব। নিশ্চিতভাৱে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি যথেষ্ট ব্যস্ততাৰ মাজত আপুনি বহু সময় আমাৰ সৈতে অতিবাহিত কৰিলে, আৰু নিশ্চিতকৈ ইমান পৰ সংযুক্ত হৈ থকা নিউজ 24 অসমৰ প্ৰতিগৰাকী দৰ্শকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি আশা কৰিছোঁ আগন্তুক সময়ত আপুনি মৰিয়নি সমষ্টিৰ ৰাইজৰ বাবে যিসমূহ আপুনি আশা কৰিছে, মৰিয়নি সমষ্টিৰ ৰাইজে সেয়া দেখা পাব, আৰু ৰাজনৈতিক প্ৰেক্ষাপটত আপুনি এটি উজ্জ্বল নক্ষত্ৰ হৈ জিলিকি থাকক, আমি তাৰে কামনা কৰিছোঁ।